ইতিমধ্যে মই বৰ্তমান উপস্থিত আছোঁ নগাঁও দৰ্শন স্কুলত যি ভোট গণনা প্ৰক্ৰিয়া সেই ভোট গণনা প্ৰক্ৰিয়া বৰ্তমান চলি আছে। ইয়াতে ধিং, ৰূপহী আৰু চামগুৰি সমষ্টি ভোট গণনা চলি আছে। পোষ্টেল ভোট বৰ্তমান চলি আছে আৰু মই দেখুৱাইছোঁ ইয়াৰ সামগ্ৰিক পৰিৱেশ আচলতে সম্পূৰ্ণ কটকটীয়া নিৰাপত্তাৰ মাজত, আৰক্ষী বেষ্টনী নিৰাপত্তাৰ মাজত সুচাৰুৰূপে যি ভোট গণনা প্ৰক্ৰিয়া সেই ভোট গণনা প্ৰক্ৰিয়া চলি আছে। মোৰ লগত উপস্থিত আছে ৰূপহী সমষ্টি কংগ্ৰেছ দলৰ প্ৰাৰ্থী নুৰুল হুদা ডাঙৰীয়া। পোনপ্ৰথমে আপোনাক শুভেচ্ছা জনালোঁ আগতীয়াকৈ। ধন্যবাদ, আপোনালোকক ধন্যবাদ জনাইছোঁ। ৰাতিপুৱাৰ পৰা উৎকণ্ঠাত আছিলোঁ, আৰম্ভ হৈছে কাউণ্টিং। ৰাতিপুৱা খোৱাৰ পৰা উঠিয়েই আমাৰ পৰম সৃষ্টিকৰ্তাৰ আৰাধনা কৰি তেওঁৰ আশীষ লৈ কাউণ্টিংলৈ আহিছোঁ। আৰু ইয়াত আমাৰ যিটো দেখা পাইছোঁ, আমাৰ ৰূপহীহাট বিধানসভা সমষ্টিৰ সমূহ ৰাইজে হিয়া উজাৰি মোক ভোট দিছে আৰু তাৰেই প্ৰতিফলন ঘটিব নিশ্চয়। গতিকে মই আশাবাদী যে পৰম কৰ্ম আল্লাহ ইচ্ছাত মানুহে যেনেকৈ মোক সঁহাৰি দিছে, বিপুল ভোটৰ ব্যৱধানত মই জয়ী হ'ম ইনশাল্লাহ। গতিকে কাউণ্টিং চলি আছে, আশীৰ্বাদ বিচাৰিছোঁ। অসমত সামগ্ৰিক কংগ্ৰেছৰ কেনেকুৱা হ'ব? সামগ্ৰিকভাৱে অসমত এটা পৰিৱৰ্তন বিচাৰি আছে আৰু এই পৰিৱৰ্তনৰ ঢৌ আপুনি যদি দেখিছে, 18 পৰা 35 বছৰ বয়সৰ যিখিনি যুৱক যুৱতী, তেওঁলোকে কিন্তু পৰিৱৰ্তনটো 100% বিচাৰিছে আৰু সেই পৰিৱৰ্তনৰ আশাত তেওঁলোকে ভোট প্ৰদান কৰিছে। গতিকে মানুহৰ মুখে যিটো শুনা পাইছোঁ বা এনে বিতৰি যিটো খবৰ শুনা পাইছোঁ, সেই বিতৰি খবৰ মতে যে মানুহে এইবাৰ হিয়া উজাৰি উজাৰি কংগ্ৰেছক ভোট দিছে, কংগ্ৰেছৰ যিখিনি সহযোগী দল আছে সেইখিনিক ভোট দিছে। তাৰ পৰা আমি এটা অনুমান কৰিব পাৰি, যদি আল্লাহ ৰহমত কৰে, নিশ্চয় আমাৰ কংগ্ৰেছ নেতৃত্বাধীন এখন চৰকাৰ অসমত। আপুনি আশাবাদী? কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে যথেষ্ট সংখ্যক কিছু ক্ষেত্ৰত বিজেপি দল আগবাঢ়ি আছে। তাৰমানে আগবাঢ়ি আছে, মই এই কথাটো বুজা নাই। এতিয়ালৈকে পোষ্টেল বেট খুলি আছে, পোষ্টেল বেলটবিলাক খুলি আছে, গণতি কৰা নাই। এটা ৰাউণ্ড ক'ৰবাত মাত্ৰ এটা ৰাউণ্ড চলিছে, ক'ৰবাত এটা ৰাউণ্ডো সম্পূৰ্ণ হোৱা নাই। এতিয়া কেনেকৈ আহি গ'ল মই সেইটো বুজিব পৰা নাই। গতিকে মই সংবাদ মাধ্যমক মই অনুৰোধ জনাম যে সংবাদ মাধ্যম নিৰপেক্ষভাৱে তেওঁলোকে প্ৰচাৰ কাৰ্য চলাওক। ধন্যবাদ। এয়া আছিলে ৰূপহীহাট সমষ্টি কংগ্ৰেছ প্ৰাৰ্থী নুৰুল হুদা আৰু মোৰ লগত ইয়াতে উপস্থিত আছে চামগুৰি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী অনিল শইকীয়া ডাঙৰীয়া। মই দিনটো শুভ হওক, আপোনাৰ শুভেচ্ছা প্ৰথমে জনাইছোঁ। ধন্যবাদ। কি ক'ব আচলতে? ভালেই লাগি আছে, ৰাইজে ভোট দিছে। এতিয়া শেষলৈকে গম পোৱা যাব কাৰ পক্ষত ভোট দিছে। কিমান আশাবাদী? মইতো পুৰা আশাবাদী আৰু অসমত বিজেপি চৰকাৰ হ'বলৈ গৈ আছে, গতিকে পুৰা ফূৰ্তি লাগি আছে। প্ৰথম পৰ্যায়ত আমি দেখিবলৈ পাইছোঁ যে যথেষ্ট লিড লৈছে পোষ্টেল বেলটত আচলতে বিজেপি সামগ্ৰিক অসমত। হয়। নাই, পোষ্টেলতে নহয়, সকলোতে লিড ল'ব। কাৰণ এখন উন্নয়নমুখী চৰকাৰক সকলো ৰাইজে আঁকোৱালি লৈছে। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি কাম, তেওঁ 2 ঘণ্টা মাত্ৰ শুই পেলাই ৰাইজৰ কাৰণে যি কাম কৰিছে, গতিকে মই ভাবোঁ আমাৰ বিৰোধী পক্ষৰ মানুহেও তেওঁক শলাগ লৈছে আৰু তেওঁৰ কামক সমৰ্থন জনাই ভোট দিছে। সামগ্ৰিক পৰিয়াল সেই হ'ব লাগে। ধন্যবাদ। এয়া আছিলে অনিল শইকীয়া আৰু মই কথা পাতিম ধিঙৰ প্ৰাৰ্থী। হয়, ভাল লাগি আছে, উৎসৱমুখৰ পৰিৱেশ আৰু গণতন্ত্ৰৰ এই উৎসৱলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু ইতিমধ্যে আৰম্ভ হৈ গৈছে, অকল আমাৰ ইয়াতে বুলি নহয়, আমাৰ এই কেন্দ্ৰটোত আপোনাৰ ধিং, ৰূপহী, চামগুৰি 3টা আছে আৰু নগাঁৱৰ বাকী 2টা কেন্দ্ৰত আপোনাৰ কলিয়াবৰ, বহমপুৰ, তাৰপিছত আপোনাৰ নগাঁও বটদ্ৰৱা আৰু লগতে আপোনাৰ ৰহা আছে। সমগ্ৰ অসমতে ধুনীয়াকৈ সকলো আগবাঢ়ি গৈ আছে আমাৰ, আৰু আমিও সেই মতেদি আগবাঢ়ি গৈ আছোঁ। কিমান আশাবাদী? সম্পূৰ্ণ আশাবাদী। মোৰ সমষ্টিটোত মই বিশেষকৈ আশাবাদী, কিয়নো মানে এইবাৰ ৰাইজে কি হৈছে, আপোনাৰ ৰাইজে চাইলেণ্ট ভোট কৰিছে আৰু আচলতে গণতন্ত্ৰৰ যিটো প্ৰকৃত উৎসৱ সেইটো আচলতে ধিং সমষ্টিত পালন কৰিছে। ধিং সমষ্টিত ৰাইজে কিন্তু কাক ভোট দিছোঁ কোৱা নাই, আৰু সেইটো আপোনাৰ বেলটত আৰু চাইলেণ্ট ভোট হৈছে, ৰিজাল্টত এইটো গম পোৱা যাব। ধন্যবাদ। এয়া আছিল 2গৰাকী প্ৰাৰ্থী। আমি 3গৰাকী প্ৰাৰ্থী আচলতে ৰূপহী, ধিং আৰু চামগুৰি সমষ্টিৰ প্ৰাৰ্থীগৰাকীৰ লগত তেওঁলোকৰ লগত মত বিনিময় কৰিলোঁ। আমি দেখুৱাইছোঁ ইয়াৰ পৰিৱেশ আচলতে দৰ্শন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিৱেশ। ইতিমধ্যে তেওঁৰ ভোট গণনা প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে চলি আছে, যিহেতু পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে আৰু এনেদৰে বৰ্তমান যি ভোট গণনা প্ৰক্ৰিয়া সেই ভোট গণনা প্ৰক্ৰিয়া চলি আছে। আৰু দৰ্শন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সামগ্ৰিক যি পৰিৱেশ সেই পৰিৱেশ মই দেখুৱালোঁ।